বিমানত পুনৰ অঘটন সংঘটিত হৈছে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে এইবাৰ যাত্ৰী ভৰ্তি বিমান মাছ আকাশতে শহ যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে আৰু এইদৰে পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিমানত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে উৰণৰ পাছতে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে বিমানে আৰু মাছ আকাশতে যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে মাছ আকাশত যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে দিল্লীৰ পৰা পাটনা অভিমুখী আছিল বিমানখন আৰু সেই বিমানতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰলে কৈছো বাৰে বাৰে সংঘটিত হ'বলৈ আৰম্ভ কৰিছে বিমান দুৰ্ঘটনা বাৰে বাৰে সংঘটিত হৈছে আৰু আজি জানিব পৰা গৈছে যে এই মাছ আকাশতে শহ যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে কিয়নো উৰণৰ কিছু সময়ৰ পাছতে এখন বিমানে জৰুৰী অৱতৰণ কৰিছে যাত্ৰী ভৰ্তি বিমানত অথন্তৰ সংঘটিত হৈছে উৰণৰ কিছু সময়ৰ পাছতে বিমানখন জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে ততাতয়াকৈ অৱতৰণ কৰিবলগীয়া হৈছে মাছ আকাশত বহু যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে আৰু স্পাইসজেট বিমানত যান্ত্ৰিক বিচ্যুতি ঘটিছে পুনৰলে কৈছো স্পাইসজেট বিমানত যান্ত্ৰিক বিচ্যুতি ঘটিছে আৰু যাৰ বাবে ততাতয়াকৈ বিমানখন অৱতৰণ কৰিবলগীয়া হৈছে উৰণৰ কিছু সময়ৰ পাছতে ততাতয়াকৈ বিমানখন অৱতৰণ কৰিবলগীয়া হৈছে কিয়নো স্পাইসজেট যিখন বিমান এই বিমানখনত যান্ত্ৰিক বিচ্যুতি হৈছে আৰু যান্ত্ৰিক বিচ্যুতিৰ উমান পায়ে অৱতৰণ কৰিবলগীয়া হৈছে যান্ত্ৰিক বিচ্যুতি উমানৰ পাছতে পাইলটে ততাতয়াকৈ বিমানখন অৱতৰণ কৰিছে আৰু এইদৰে আসলে পুনৰ এই ঘটনা সংঘটিত হৈছে অথন্তৰ সংঘটিত হৈছে বাৰে বাৰে এয়া বিমানত কিবা নহয় কিবা ঘটনাসমূহ সংঘটিত হ'বলৈ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে যে কিছু যান্ত্ৰিক বিচ্যুতি ঘটিছিল আৰু যান্ত্ৰিক বিচ্যুতিৰ এক ভয়াৱহ ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে শহ যাত্ৰী কিয়নো উৰণৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক বিচ্যুতি সংঘটিত হৈছিল আৰু সেই যান্ত্ৰিক বিচ্যুতিৰ উমান পাই পাইলটে ততাতয়াকৈ সুৰক্ষিত স্থানত অৱতৰণ কৰাইছে বিমানখন আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰলে কৈছো মাছ আকাশত আকাশ মাৰ্গতে শহ যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে কিয়নো যাত্ৰী ভৰ্তি বিমানত পুনৰ অথন্তৰ সংঘটিত হৈছে উৰণৰ খন্তেক পাছতে অৱতৰণ কৰিবলগীয়া হৈছে বিমানখন আকাশ মাৰ্গতে বিমানখনত থকা যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে দিল্লীৰ পৰা পাটনা অভিমুখী আছিল স্পাইসজেট নামৰ এখন বিমান আৰু সেই বিমানখনতে যান্ত্ৰিক বিচ্যুতি ঘটিছিল আৰু যান্ত্ৰিক বিচ্যুতিৰ উমান পাই ততাতয়াকৈ পাইলটে জৰুৰী অৱতৰণ কৰাইছে বুলি জানিব পৰা গৈছে ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত বিমানখন জৰুৰী অৱতৰণ কৰিছে পুনৰলে কৈছো ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে স্পাইসজেট নামৰ সেই বিমানখন SG497 নম্বৰৰ আছিল সেই বিমানখন আৰু সেই SG497 নম্বৰৰ সেই বিমানখন জৰুৰী অৱতৰণ কৰিছে উৰণৰ কিছু মুহূৰ্তৰ পাছতে যান্ত্ৰিক বিচ্যুতি ঘটিছিল আৰু সেই বিচ্যুতিৰ উমান পায়ে পাইলটে ততাতয়াকৈ সুৰক্ষিত স্থানত অৱতৰণ কৰাইছে আৰু শহ যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে আৰু এই ঘটনাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে এই যি বিমান দুৰ্ঘটনাসমূহ বাৰে বাৰে এনেদৰে সংঘটিত হ'বলৈ আৰম্ভ কৰিছে বিমান দুৰ্ঘটনা বা বিমানত অথন্তৰ অঘটন বাৰে বাৰে সংঘটিত হ'বলৈ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত এইদৰে স্পাইসজেট বিমানত অথন্তৰ লাগিছে আৰু উৰণৰ খন্তেক সময়ৰ পাছতে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে যান্ত্ৰিক বিচ্যুতিৰ ঘটনা সংঘটিত হৈছে আৰু যান্ত্ৰিক বিচ্যুতিত হ'বলগীয়া এক ভয়ংকৰ ঘটনাৰ পৰা কথমপি পাইলটে শহ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছে